নমস্কাৰ বন্ধু বান্ধৱীসকল বিশেষ এটা কথাৰ কাৰণে এতিয়া ভিডিঅ'টো এনেকৈ লাহে লাহে কৈছোঁ আৰু কথাকেইটা এতিয়া বাজিছে সন্ধ্যা মানে 6টা বাজু আৰু এতিয়া ধূপ বন্তি লগাই পেলাই দেখা পাইছে তলা মাৰিছোঁ আৰু আজি মই অকলে যাবলৈ ওলাইছোঁ অকলে যাম এতিয়া আৰু গাড়ী নিনো বাৰু অকলে যাম কিন্তু গাড়ীখন লৈ নাযাওঁ মই টমটমতে যাম আৰু এটা বিশেষ কামত ওলাইছোঁ কথাটো ঘৰৰ মানুহকো কোৱা নাই কথাটো হৈছে মোৰ লগত এগৰাকী বান্ধৱীক লৈ যাম আৰু কথাটো হৈছে মোলে ইনষ্টাগ্ৰামত আজি এসপ্তাহ হোৱা নাই কিয়া সম্ভৱ 5 দিন মান হৈছে নেকি মই ইমান ধৰিব পৰা নাই এগৰাকী যুৱতীয়ে মোলে মেছেজ কৰিছিলে তেওঁ মানে এজন ল'ৰাৰ লগত মানে ভাল পোৱা আছিলে ঘৰৰ মানুহে এই কথাটো গম পাইছিলে অলপ চলপ তাৰ পিছতে ছোৱালীজনী বৰ্তমান মানে মাক হ'বলৈ ওলাইছে আৰু এই ছোৱালীজনীক এই ঘটনাটো কৰি পেলাই ল'ৰাজন ইতিমধ্যে কেৰালালৈ গুচি গৈছে বুলি কৈছে গতিকে কিমানখিনি কি কৰিব পাৰো হেতু মই আপোনালোকক জনাম বাৰু যেহেতুকে মহিলা সমিতিৰ তেনেকে কিখিনি কৰো আপোনালোকক কম বাৰু এতিয়া মই আনিবলৈ ওলাইছো মই মানে তাইক কৈছো তাই মানে এটা কথাই কৈছিলে যে মই জিয়া নাথাকো বা এনেকে মোক কথাখিনি গুটেখিনি ক'লে তাৰ পিছতে মোলো হেবিলাক সিদ্ধান্ত নলবা মই তোমাক সহায় কৰিম যিমানখিনি পাৰো এতিয়া মই যাম মোৰ ঘৰলৈকো নানো গৈ পেলাই আমাৰ যেহেতু এটা এনজিও আছে তাতে মই সুন্দৰকে কথা বতৰা পাতি থৈ আহিম দেৰি হ'ব আৰু কাকুহতক কৈছো মোৰ বান্ধৱী ঘৰলৈকে যাওঁ বুলি কৈছো আৰু বোলো বান্ধৱী ঘৰলৈ যাওঁ আহা অকণমান দেৰি হ'ব আৰু আহোঁতে কাম এটা কৰিম টমটমকে লৈ আহিম বাৰু ঘৰলৈ আহোঁতে টমটমে আহিব কিন্তু দেৰি হ'ব এতিয়া মই যাবলৈ ওলাইছোহে নগাঁৱলৈকে যাম নগাঁৱলৈকে আহিব যুৱতীগৰাকী ইয়াৰ নহয় সেইটো মই পিছত ক'ম বাৰু ক'ৰ হয় কিন্তু যেহেতুকে তেওঁ বিপথে পৰিচালিত হ'বলৈ বিচাৰিছিলে মানে ধ্বংস হৈ যাব বিচাৰিছিলে নিজকে পৃথিৱীৰ পৰা নাইকিয়া হ'বলৈ বিচাৰিছিলে সেইকাৰণে মই সেইখিনি হ'ব নালাগে বুলিয়ে মই কৈছোঁ তুমি আহা যিখিনি পাৰোঁ আমি সহায় কৰিম আৰু ভিডিঅ'টো যোগেদিও কৈছোঁ ছয়ত সেই যুৱকজনক কৈছোঁ মানে 3 বছৰ ভাল পালে পোৱাৰ পাছত ইমান প্ৰলোভন দি বিয়া পাতিম বুলি এনেকুৱাখিনি হৈ গ'ল এয়া বয়সৰ দুখ বুলি কৈছোঁ যৌৱনৰ দুখ তাৰ পিছতে এতিয়া ল'ৰাজন পলায়ন কৰিছে আৰু ফোনৰ সুইচ অফ ময়ো মাৰি চাইছোঁ অফ নম্বৰটো গতিকে কি ক'ম প্ৰিয় বন্ধু বান্ধৱীসকল সেয়া আৰু এতিয়া বিহু বতৰ এতিয়া উপায় নাই এনেকুৱা কামতো যাব লাগিব কাৰণ আমি বিহু পাতিলেই নহ'ব তাই চাগে মনত কিমানখিনি কষ্ট পাই আছে ন সেইকাৰণে এতিয়া যাবলৈ ওলাইছোঁ বাকী লগ পাম কি হয় কি নহয় সকলোখিনি ক'ম আপোনালোকক এতিয়া ৰাতিপুৱাহে মানে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ এওঁক পঠালোঁ আৰু ঘৰৰ কাম বন সামৰি মানে ধূপ ধূনা লগাই এতিয়া একেবাৰে আজৰি হৈহে আহিছোঁ আপোনালোকৰ ওচৰলৈ মানে তাৰ আগত কথাখিনি ক'ব নোৱাৰিম যে সেইকাৰণে আজৰি হৈ পেলাই আহিছোঁ আৰু কালি ৰাতি 10:30 বজাত ঘৰ পালোহি মোৰ বান্ধৱীক লৈ আহিলোঁ লগত এইমাত্ৰ বান্ধৱীও গ'লগৈ আমাৰ মিষ্টাৰে মানে বেবেজী এটা নমাই দিব সেইখিনি যাবগৈ পাৰিব আৰু নহবা আকৌ ঘৰত থ'লেগৈ মানে এওঁ অফিচলৈ যোৱাটো দেৰি হৈ যাব এতিয়া গ'লগৈ আৰু মই এইখিনিতে আপোনালোকৰ কথা কওঁ আপোনালোকৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক আপোনালোকে এনেকুৱা এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি ৰাখিব যিটো কথা নেকি আপোনাৰ ছোৱালীগৰাকীয়ে হওক বা ল'ৰাজনেই হওক আপোনালোকক ক'বলৈ কুণ্ঠাবোধ নকৰে আৰু কালি যোনগৰাকী যুৱতীক আমি সকলোখিনি ঠিক কৰি থৈ আহিছোঁ কিন্তু এই অৱস্থাত তেওঁ মানে সন্তানটো তেওঁ প্ৰসৱ দিবই লাগিব এনেকুৱা ধৰণৰ কথা মানে সন্তানটো আমি নষ্ট কৰিব নোৱাৰোঁ সন্তানটো প্ৰসৱ দিব লাগিব কাৰণ তেওঁ বহুত দুৰ্বল ছোৱালীজনী আৰু এতিয়া 3 মাহ হৈ গ'ল সেইকাৰণে 3 মাহ পাৰ হৈ গ'ল মানে কিন্তু এতিয়া আমি সেই তাতে ৰখাইছোঁ আছে কেইবাগৰাকীও যুৱতী আছে আগৰ পৰাই আৰু তাতে এতিয়া ৰাখিছোঁ আৰু আপোনালোকক সবিশেষ জনাই থাকিম কিন্তু তাত ভিডিঅ' কৰা এলাও নাই আৰু মোৰো ভাল নালাগিলে যেহেতুকে মানসিকভাৱে একেবাৰে ভাগি পৰিছে ছোৱালীজনী আৰু মাক দেউতাকো বহুত মানে ছোৱালীজনী আৰ্থিকভাৱে বহুত দুৰ্বল আৰু কিছুমান ল'ৰাই কি কৰে এনেকুৱা সুযোগ লৈ পেলাই মানে ভাল পোৱাৰ প্ৰলোভন দি পেলাই শাৰীৰিক সম্পৰ্ক ৰাখি শেষত তেনেকুৱাখিনি কৰে ভাল ছোৱালীজনী বেলেগ ছোৱালী পালে মানে তেনেকৈ এনেকুৱা মানে প্ৰলোভন দি পেলাই গুচি যায়গৈ আৰু এতিয়া আমি কালি খবৰ দিছোঁ ল'ৰাটো যিহেতুকে ফোনৰ সুইচ অফ আছে তথাপিতো আমি তেনেকৈ পৰিয়ালবৰ্গক জনাইছোঁ কথাটো আৰু নিলে ছোৱালীজনীক নিয়াৰ পাছতো কিন্তু এনেকুৱাখিনি কৰি পেলাই যদি ছোৱালীজনী সেই যুৱকজনলৈ যায়ও কিন্তু পিছৰ পৰিস্থিতিটো বেছিকৈ ভয়াৱহ হ'ব হয়নে কিছুমান ক্ষেত্ৰত কি হয় ছোৱালীজনীয়ে কয় মোৰ বান্ধৱীৰ ঘৰত জন্মদিন আছে তালৈ যাওঁ বা ৰাতি তাতে থাকে কিন্তু আপোনালোকে সেইটো খবৰ নলয় যে বান্ধৱী ঘৰতে গৈছে নে ক'ৰবাতে ফুৰিবলৈ গৈছে সেইবিলাক খবৰ নলয় মই মাজতে আৰু পাইছোঁ তাও পাইছোঁ তেনেকুৱা কেছ বান্ধৱী ঘৰলৈ যাওঁ বুলি কৈ পেলাই শ্বিলং ফুৰি আহেগৈ তাৰপিছতে এনেকুৱা কিছুমান অপ্ৰীতিকৰ ঘটনা হয় আৰু ঘটনা হোৱাৰ পাছত চৰম সিদ্ধান্ত বাছি লয় পিছত ল'ৰাটো গাত দুখ দিয়ে বা এনেকুৱা ধৰণৰ কথা কিছুমান
গতিকে সকলোখিনি চালি জাৰি চাই হোৱাটো হৈ গ'ল। এতিয়া ছোৱালীগৰাকীৰ আগত আমি এইখিনি কথা আমি এনেকুৱাখিনি কথা কোৱা নাই আৰু আমি এটাই কৈছোঁ যি হ'ল হৈ গ'ল। বাকী এতিয়া সকলোখিনি চিলাই তিলাই কাম জানে যেতিয়া সেয়া কামৰো সুবিধা কৰি দিয়া হৈছে। সেয়াই কি বুলি ক'ম আৰু বহুত মানে ডাঙৰ কথা হৈ গৈছে আজিকালি। মানে একদম এনেকুৱা ধৰণৰ কথা লিভিং আউট আছে বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড। আজিকালি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি কোৱাৰ লগে লগে ক'ৰবাত যদি আলহী খাবলৈ যায় একেলগে থাকিবলৈ লাগে। একে সঁচা কথা, একেলগে থাকিবলৈ লাগে, যিটো নেকি সেইটো মানে গ্ৰহণ কৰিব পৰা নহয়, হয়নে? গতিকে চৰকাৰে কিবা এটা এনেকুৱা ব্যৱস্থা ল'ব লাগে, নহ'লে আজিকালি কিন্তু যুৱ প্ৰজন্ম উঠি অহা একাংশ কিন্তু বহুত বেয়াৰ দিশে ঢাল লৈছে। এতিয়া কালি সেই ছোৱালীজনীক আমি গালি দিয়া নাই, কিন্তু বুজাইছোঁ এনেকুৱাখিনি কেনেকৈ হ'বলৈ পালে। কাৰণ বয়স এতিয়া 23 বছৰ হৈছে, যুৱতীগৰাকী বয়স 23 বছৰ আৰু ল'ৰাজনৰ 28 বছৰ। জনামতে ল'ৰাজনৰ 28 বছৰ, কিন্তু সম্প্ৰদায়টো আমাৰ হিন্দু সম্প্ৰদায় হয়। কিন্তু এতিয়া বহুতে কয়, দেখা পাই থাকোঁ এনেকুৱা ঘটনা কিছুমান হ'লে মুছলিম সম্প্ৰদায়ৰ ল'ৰা কেনেবাকৈ যদি ওলায় তেতিয়া বহুত বেয়াকৈ হেৰি কৰে। কিন্তু আজিকালি আমাৰ হিন্দু ল'ৰাই বহুতখিনি তেনেকৈ ঠগিছে হিন্দু ছোৱালীকে। গতিকে চাই চিতি ফুৰিব লাগে দেই মাইনাহঁত, কৈছোঁ। আৰু যোনজনে এই দুষ্কৃতি কামবিলাক কৰি পেলাই এতিয়া বহিৰাজ্যত লুকাই আছে তেওঁকো কৈছোঁ, ভালে ভালে তুমি ছোৱালীগৰাকীৰ যুৱতীগৰাকীৰ তোমালোকে কি ভাবিছা সেইটো মেইন কথা। তুমি কি ভাবিছা যে তুমি নিবা, আৰু এনেকৈ নিম বুলি ক'লেও আমি তেনেকৈ দিব নোৱাৰোঁ, কাৰণ এইখিনি গোটেইখিনি লিখা পঢ়াৰ মাধ্যমেৰে গোটেইখিনি ঠিক ঠাক কৰিব লাগিব। কাৰণ আমিতো আৰু এনেকৈ ক'ৰবাত কিবা হ'লে আমি বিপদ হ'লে আমি তেনেকৈ আনি পেলাই আমি য'ত দিব লাগে দিওঁ। আৰু তেওঁলোকে ওপৰৰ মানুহ ন, তেওঁলোকে সকলোখিনি ঠিক ঠাক কৰি এতিয়ালৈকে 15 গৰাকীমান যুৱতী তেওঁলোকে ৰাখিছে আৰু সুন্দৰকৈ আছেও। নিজৰ কৰ্ম মানে সংস্থাপনটো নিজেই তেনেকৈ চিলাই কামেই হওক বা এম্ব্ৰইডাৰীয়ে হওক, চিলাই কামেই হওক বা এনেকৈ দহি কহি এনেকৈ বটা ব্লাউজ চিলোৱা সকলোখিনি ধৰা চিলাই কামৰ পৰা আদি কৰি যি জানে সকলোখিনি তেওঁলোকৰ যিখিনি কামত আগ্ৰহী সকলোখিনি তেওঁলোকক দিছে আৰু তেনেকৈ ধুনীয়াকৈ চলি আছে। গতিকে আপোনালোকৰ সময় সুবিধা হ'লে যদি অনুমতি পাওঁ তেনেহ'লে মই দেখাম। এইটো কামত যেতিয়া গৈছোঁ মই ঘৰত ফাঁকি দি যাব লগা হৈছে, যে তাৰমানে ভয় কৰে কিবা এটা কৰিবা আকৌ কিবা এটা হ'ব, কিবা এটা কৰিবা কিবা এটা হ'ব। গতিকে সেইকাৰণে মই তেনেকৈ যাব লগা হৈছে আৰু সুৰক্ষিত স্থানত আছে, ধুনীয়াকৈ আছে। গতিকে এয়া কি বুলি ক'ম আৰু শেষত এটা কথাই ক'ম, বাচি খাবা জাগি শুবা। সেয়াই, বাচি খাবা জাগি শুবা, সাৱধানৰ মৰণ নাই। গতিকে এতিয়া বাই বাই, লগ পাম বেলেগ এটা ভিডিঅ'ত।